নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অনলাইন হেল্পাৰ চেনেলটোলৈ। তো অমিত বৃক্ষ আন্দোলন 2024 বৰ্ষৰ তো নিজৰ মোবাইলত কেনেকৈ আপলোড কৰিব আমি যিহেতু আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখালোঁ। তাৰপিছতে আপোনালোকৰ যদি এই প্ৰব্লেমটো আহিছে, দেখা পাইছে আপলোড প্লেণ্টেড চিডিং ফটো বা চিডলিং ফটো, তো ইয়াতে ইমেজ ডাজ নট কণ্টেইন লোকেশ্যন ইনফৰমেশ্যন বুলি আহিছে। তো ইয়াৰ প্ৰব্লেমৰ 100% সলভ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাম। তো কেনেকৈ আপোনালোকে আপলোড কৰিলে ছাকচেছফুলি আপোনালোকৰ আইডি পাব বা প্লেণ্ট আইডি পাব আমি সকলোবোৰ দেখাম। তো যদি আপোনালোকৰ ফটোত আপলোড কৰিব পৰা নাই বা ফটো আপলোড কৰিব পৰা নাই আপোনালোকে, তো এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিমান পাৰে আপোনালোকৰ সহপাঠীলৈ বা বন্ধুবৰ্গলৈ বা আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আগন্তুক দিনত এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। তো অমৃত বৃক্ষ আন্দোলনৰ আপোনালোকে আপলোড য'ত লগ ইন কৰি আপোনালোকে লগ ইন আই ডি ফোন নাম্বাৰটো হয় আৰু পাছৱৰ্ড যোনটো OTP জেনেৰেট হৈ আহিব সেইটোৰে আপোনালোকে লগ ইন কৰিব লাগিব। তো লগ ইন কৰাৰ পিছত আপোনালোকে ফটো আপলোডৰ অপশ্যনত গৈ যেতিয়া ফটো আপলোড কৰিব যায় তেতিয়া আপোনালোকে ইয়াতে দেখা পাব লেটিটিউড এণ্ড লংগিটিউড। তো তাতে আপোনালোকৰ যোনকেইটা লেটিটিউড থাকিব সেইকেইটা থাকিব। তাত আপোনালোকে কি কয় নেম অফ দি প্লেন দিয়াৰ পিছত যেতিয়া ইমেজটো আপোনালোকে ইয়াতে আপলোড কৰিব বিচাৰে তেতিয়া আপোনালোকে এই ধৰণে শ্ব' কৰে যে ইমেজ ডাজ নট কণ্টেইন লোকেশ্যন ইনফৰমেশ্যন, আৰু ছাবমিট কৰিলে আপোনালোকৰ ছাবমিট নহয়। ইয়াৰ প্ৰব্লেম 100% সলভ কৰিম। তো প্ৰথমে আপোনালোকে ইয়াৰ বাবে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰত নহয়, আপোনালোকে বা কোনোবা চাৰ্চ ইঞ্জিনত নহয়, আপোনালোকে প্ৰথমে প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰত গৈ অমৃত বৃক্ষ আন্দোলন বুলি এপটো ডাউনলোড কৰিব লাগিব। এপটো ডেছক্ৰিপশ্যনত দি দিম, ডাউনলোড কৰি ল'ব, বা আপোনালোকে ডাইৰেক্ট প্লে ষ্ট'ৰত গৈ অমৃত বৃক্ষ আন্দোলন বুলি এপটো ডাউনলোড কৰিব। তাৰপিছতে আপোনালোকক দেখুৱাই আছোঁ অমৃত বৃক্ষ আন্দোলনৰ এপটোত গৈ যেতিয়া আপোনালোকে লগ ইন কৰিবলৈ আপোনালোকৰ ফোন নাম্বাৰটো তাত আপোনালোকৰ যোনটো OTP জেনেৰেট কৰিব সেইটো পুট কৰিব। তাৰপিছতে এই ধৰণে পেজখন অ'পেন হ'ব। আপোনালোকৰ কেটেগৰী ফুল নেম আৰু মোবাইল নাম্বাৰ থাকিব আৰু আপোনালোকৰ ID থাকিব। তো ছেল্ফ হেল্প গ্ৰুপৰ আমি যিহেতু মেম্বাৰ হয় এগৰাকী, সেই গতিকে আমি ছেল্ফ হেল্প গ্ৰুপৰ দেখুৱাইছোঁ। তো আপলোডত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে আপলোডত দেখা পাব, আপলোডত ক্লিক কৰিব। আপলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকক দেখাইছিল নহয় য'ত নেকি আপোনালোকৰ লেটিটিউড এণ্ড লংগিটিউড ওলাব। তাৰপিছত প্লেনটোৰ নাম দিব লাগিব, তাৰপিছত ফটোটো আপোনালোকে কি কৰিব ইয়াতে আপলোড কৰিব লাগিব। তো ডাইৰেক্ট আপলোড কৰিব। আপলোড কৰিলে এই ধৰণে আপোনালোকৰ ফটোখন কেনেকৈ ওলাব মই দেখাইছোঁ। তো এয়া দেখা পাইছে আপলোড প্লেণ্ট, চিলেক্ট প্লেণ্ট মেহগনি আমি চিলেক্ট কৰিছিলোঁ যিহেতু। তো ইমেজ হেজ বিন আপলোডেড ছাকচেছফুলি, ইউৰ প্লেণ্ট ID ইজ, আপোনালোকৰ প্লেন আইডিটো এই ধৰণে দি দিছে। তো এই ধৰণে স্ক্ৰীনশ্বট মাৰি ৰাখিব, আপোনালোকৰ পিছত যিহেতু প্ৰয়োজন হ'ব পাৰে। তো স্ক্ৰীনশ্বটটো মাৰি ৰাখিলে আপোনালোকৰ সুবিধা হ'ব। তাৰপিছতে আকৌ যিহেতু আপোনালোকৰ 6খনমান ফটো আপলোড কৰিব লাগিব, তাৰপিছতে গো টু ডেছবৰ্ডত ক্লিক কৰিব। তো গো টু ডেছবৰ্ডত চিলেক্ট কৰিলে আকৌ আপোনালোকৰ ফটো চিলেক্ট কৰিব বা ফটো আপলোড কৰিব পাৰিব। মই দেখুৱাই দিছোঁ বাৰু। তো এই ধৰণে ফটো যিহেতু আমি 6খন আপলোড কৰিছোঁ, তো লিষ্টখন চাব পাৰিব। প্লেণ্ট লিষ্টিং বুলি দিয়া থাকিব, লিষ্ট অফ চিডলিং প্লেণ্টেড। তো প্লেণ্টৰ নাম, সময়, গোটেই আপলোড কৰাৰ সময় গোটেইখিনি ইয়াতে দিয়া থাকিব। তো এই ধৰণে আপোনালোকে সম্পূৰ্ণকৈ আপোনালোকৰ প্ৰব্লেমটো সলভ কৰিব পাৰিলে তো নিশ্চয়কৈ হেল্পফুল হৈছে বুলি আশা কৰিছোঁ। তো আশা কৰিছোঁ আপোনালোকৰ প্ৰব্লেমসমূহ সলভ হ'ল 100%। তো ষ্টেপ বাই ষ্টেপ আমি দেখালোঁ আপোনালোকে নিজৰ মোবাইলতে কেনেকৈ ফটো আপলোড কৰিব, লগতে আপোনালোকৰ ইমেজ ডাজ নট কণ্টেইন লোকেশ্যন ইনফৰমেশ্যনৰ কেনেকৈ আপোনালোকে 100% প্ৰব্লেমটো সলভ কৰিব, সকলোবোৰ ষ্টেপ বাই ষ্টেপ দেখালোঁ। তো আশা কৰিছোঁ ভাল পালে ভিডিঅ'টো চাই। তো চেনেলটো এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।